চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। কেৱল দিয়ে নহয়, এইবাৰ নতুন পৰিকল্পনা। এই ফৰ্মুলা কাৰ্যকৰী হ'লে ন্যূনতম বেচিক দৰমহা হ'ব ৬৯,০০০ টকা। দৰমহা গণনাৰ অন্তৰালত এক নতুন সূত্ৰই কাম কৰি আছে, যি কৰ্মচাৰীৰ ন্যূনতম বেচিক দৰমহা পোনে পোনে ৬৯,০০০ টকালৈ বৃদ্ধি কৰিব। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত এটা ডাঙৰ খবৰ আহিছে। যদি আপুনি ভাবিছে যে নতুন দৰমহা আয়োগত আপোনাৰ দৰমহা কেৱল মৰগীয়া বানচ বা ফিটমেণ্ট ফেক্টৰৰ আধাৰতে বৃদ্ধি পাব, তেন্তে আপুনি ভুল ভাবিছে। দৰমহা গণনাৰ অন্তৰালত এক এনেকুৱা গোপন সূত্ৰই কাম কৰি আছে, যি কৰ্মচাৰীসকলৰ ন্যূনতম বেচিক দৰমহা ৬৯,০০০ টকা পৰ্যন্ত বৃদ্ধি কৰিব। এই সূত্ৰটোৰ নাম হৈছে ফেমিলি ইউনিট ফৰ্মুলা। অষ্টম দৰমহা আয়োগৰ চলি থকা বৈঠকসমূহত কৰ্মচাৰী ইউনিয়নবোৰে এই সূত্ৰটোত ডাঙৰ পৰিৱৰ্তনৰ দাবী উত্থাপন কৰিছে। ইউনিয়নসমূহৰ যুক্তি হ'ল যে ক্ৰমাগতভাৱে বৃদ্ধি পোৱা মূল্য বৃদ্ধি, সন্তানৰ শিক্ষা আৰু চিকিৎসা ব্যয়ৰ এই যুগত পুৰণি ফৰ্মুলা এতিয়া অচল হৈ পৰিছে। ফেমিলি ইউনিট ফৰ্মুলা আৰু একৰয়ডৰ ফৰ্মুলা, এই দুইটা নিয়মত আপোনালোকৰ দৰমহা নিৰ্ধাৰণ হ'ব। দৰমহা আয়োগে যেতিয়াই এজন কৰ্মচাৰীৰ ন্যূনতম দৰমহা নিৰ্ধাৰণ কৰে, তেতিয়াই এই ক্ষেত্ৰত লক্ষ্য কৰা হয় যে এটা সাধাৰণ পৰিয়ালে মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিবলৈ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাবে কমেও কিমান টকাৰ প্ৰয়োজন হয়, এই সন্দৰ্ভত বিবেচনা কৰা হয়। একৰয়ডৰ ফৰ্মুলা, যে ভাৰতত ন্যূনতম দৰমহা নিৰ্ধাৰণ কৰিবলৈ এই সূত্ৰটোক ব্যৱহাৰ কৰা হয়। এই সূত্ৰই খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ মৌলিক খৰচৰ আধাৰত ন্যূনতম দৰমহা গণনা কৰে। বৰ্তমানৰ ব্যৱস্থা, এতিয়ালৈকে থকা নিয়ম অনুসৰি চৰকাৰে এজন কৰ্মচাৰীৰ পৰিয়ালক ৩টা ইউনিট বুলি গণ্য কৰে। ইয়াত কৰ্মচাৰীজন, তেওঁৰ পত্নী আৰু সন্তানৰ খৰচ এটা সীমিত পৰিসৰৰ ভিতৰত হিচাপ কৰা হয়। আৰু ৩ৰ পৰা বৃদ্ধি কৰি এইবাৰ ৫ ইউনিট কৰাৰ দাবী, যে ৫ ইউনিট কৰাৰ লগে লগে কৰ্মচাৰী সংগঠনসমূহে দাবী জনাইছে, তেওঁলোকে জনাইছে যে আজিৰ আধুনিক ভাৰতীয় পৰিয়ালৰ বাস্তৱিক ছবিখন সলনি হৈছে। বৃদ্ধ পিতৃ মাতৃৰ চোৱা চিতা আৰু সামাজিক সুৰক্ষা এতিয়া অপৰিহাৰ্য। নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচাল্টিভ মেচিনেৰীয়ে দৰমহা আয়োগৰ ওচৰত প্ৰস্তাৱ দিছে যে এতিয়াৰে পৰা পৰিয়ালক ৩টা ইউনিটৰ পৰিৱৰ্তে ৫টা ইউনিট বুলি গণ্য কৰিব লাগে। এই অংকটো এনেধৰণৰ যে কৰ্মচাৰী আৰু তেওঁৰ পত্নী স্বামী ১ ইউনিট, মুঠ ২ ইউনিট হ'ল, আৰু দুটি সন্তানৰ ০.৮কৈ মুঠ ১.৬, পিতৃ মাতৃ দুয়ো মিলি ০.৮ ইউনিটকৈ মহিলা কৰ্মচাৰীসকলে নিজৰ শাহু শহুৰকো ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু এই গোটেই যোগফলটো ৫.২ ইউনিট হয়, যাক ৰাউণ্ড ফিগাৰত ৫ ইউনিট কৰাৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ বাবে ইউনিয়নসমূহে পিতৃ মাতৃ আৰু জ্যেষ্ঠ নাগৰিকৰ ভৰণ পোষণ আইন আৰু ছ'চিয়েল ছিকিউৰিটি কোড ২০২০ৰো দোহাই দিছে। ৬৯,০০০ টকাৰ বেচিক পে, এই ৫ ইউনিটৰ সূত্ৰৰ আধাৰত ষ্টাফ ছাইডে হিচাপ কৰি উলিয়াইছে যে কৰ্মচাৰীসকলৰ ন্যূনতম মূল দৰমহা ৬৯,০০০ টকা হোৱা উচিত, যিটো বৰ্তমান সপ্তম দৰমহা আয়োগৰ অধীনত ১৮,০০০ টকা। যদি দাবী মানি লোৱা হয়, তেন্তে ন্যূনতম মূল দৰমহা ৬৯,০০০ টকা হ'ব। NCJCM দাখিল কৰা স্মাৰকপত্ৰত স্পষ্টকৈ কোৱা হৈছে যে যদি ৫ ইউনিটৰ পৰিয়াল এটাৰ হিচাপত খাদ্য, বাসস্থান, চিকিৎসা, পৰিবহণ আৰু সন্তানৰ শিক্ষাৰ খৰচ যোগ কৰা হয়, তেন্তে ন্যূনতম প্ৰয়োজনীয় খৰচ বহুখিনি বৃদ্ধি পায়। ৬৯,০০০ টকাৰ বেচিক পে, এই ৫ ইউনিটৰ সূত্ৰৰ আধাৰত ষ্টাফ ছাইডে হিচাপ কৰি উলিয়াইছে যে কৰ্মচাৰীসকলৰ ন্যূনতম মূল দৰমহা ৬৯,০০০ টকা হোৱা উচিত, যিটো বৰ্তমান সপ্তম দৰমহা আয়োগৰ অধীনত ১৮,০০০ টকা। ইপিনে ৩.৮33ৰ ফিটমেণ্ট ফেক্টৰ, যদি এই ন্যূনতম দৰমহা কাৰ্যকৰী কৰিব লগা হয়, তেন্তে বৰ্তমান কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে ফিটমেণ্ট ফেক্টৰ ৩.৮33 কৰিব লাগিব। ১ কোটিতকৈ অধিক কৰ্মচাৰীৰ ওপৰত পৰিবলগীয়া এই পোনপটীয়া প্ৰভাৱ যদি অষ্টম দৰমহা আয়োগে এই সূত্ৰ আৰু ঘৰুৱা খৰচৰ নতুন অনুধাৱনৰ সৈতে একমত হয়, তেন্তে ইয়াৰ প্ৰভাৱ কেৱল বেচিক পে বা মূল দৰমহাই নহয়, বৰঞ্চ ফিটমেণ্ট ফেক্টৰ, সকলো ধৰণৰ বানচ, গ্ৰেচুইটি, পেঞ্চন আৰু সামগ্ৰিক দৰমহা গণনাৰ ওপৰতো পৰিব।
উল্লেখযোগ্য যে অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণা যোৱা বৰ্ষৰ ৩ নৱেম্বৰ ২০২৫ তাৰিখে কৰা হৈছিল। সাধাৰণতে প্ৰতি 10 বছৰ মূৰে মূৰে নতুন দৰমহা আয়োগ গঠন হয়। এইবাৰ আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী হ'লে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসহ 1 কোটিতকৈ অধিক হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়াল পোনপটীয়াকৈ বিপুলভাৱে উপকৃত হ'ব। আৰু এয়াই আছিলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।